চিকিৎসা বিজ্ঞান গৱেষণা আৰু চিকিৎসা সেৱাৰ এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমৰ অন্তত অসম তথা অসমীয়াৰ বাবে আহিছে এক অত্যন্ত সুখবৰ। অসমীয়া বিজ্ঞানী ডক্টৰ মুকুট গোহাঁয়ে উদ্ভাৱন কৰা এবিধ বিশেষ এণ্টিবায়টিকক লৈ অনুমোদন জনালে আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন চমুকৈ FDA। নিশ্চিতভাৱে অসমীয়া বিজ্ঞানীগৰাকীয়ে উদ্ভাৱন কৰা এণ্টিবায়টিক বিধক FDAৰ দৰে সংস্থা এটাই অনুমোদন জনোৱাটো এক মাইলৰ খুঁটিৰূপে বিবেচিত হৈ থাকিব, কিয়নো FDAৰ দ্বাৰা অনুমোদিত এইবিধেই প্ৰথম ভাৰতীয় এণ্টিবায়টিক। চেন্নাই অৰ্কিড ফাৰ্মা নামৰ ঔষধ প্ৰস্তুত প্ৰতিষ্ঠানটোৰ সহযোগত এণ্টিবায়টিকবিধ 16 বছৰ পূৰ্বে উদ্ভাৱন কৰিছিল ডক্টৰ মুকুট গোহাঁয়ে। কিন্তু FDAৰ অনুমোদন লাভ কৰিবলৈ পাৰ কৰিব লগা হয় দীঘলীয়া পৰিক্ৰমা। উচ্চমানৰ এণ্টিবায়টিকবিধৰ নাম হৈছে এন-মেটাজোবেক্টাম। আৰু এইবিধ এণ্টিবায়টিকক লৈ যথেষ্ট আচলতে উৎসুকতা আছিলে সকলোৰে মাজত, আৰু অৱশেষত FDA যেটো অনুমোদন জনাইছে আৰু FDA অনুমোদন পাবলৈ এণ্টিবায়টিকবিধে পাৰ কৰি যাবলগীয়া হৈছিল কেইবাটাও কঠিন স্তৰ। এতিয়া FDAৰ অনুমোদনৰ পিছত আমেৰিকাৰ বজাৰতো বিক্ৰীৰ বাবে মুকলি হ'ব এইবিধ ভাৰতীয় এণ্টিবায়টিক। উল্লেখযোগ্য যে বিশ্বৰ বৃহত্তম ফাৰ্মাচিউটিকেল বজাৰখনেই হ'ল আমেৰিকা। ভাৰতীয় এণ্টিবায়টিকবিধৰ এনে বৃহৎ স্বীকৃতিৰ বাবে ইতিমধ্যে সংশ্লিষ্ট ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠান আৰু অন্যান্য পক্ষসমূহে অভিনন্দন জনাইছে ডক্টৰ মুকুট গোহাঁইক। নমস্কাৰ, মই ডক্টৰ মুকুট গোহাঁই দক্ষিণ আফ্ৰিকাৰ পৰা মোৰ গৱেষণাগাৰ CPTIPA+ লেবৰেটৰীৰ পৰা কৈছোঁ। মই আপোনালোকৰ কাষলৈ আহিছোঁ। আজি মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই আৱিষ্কাৰৰ লগত জড়িত হৈ থকা এটি এণ্টিবায়টিকে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ এপ্ৰুভেল লাভ কৰি বিশ্ব বজাৰত উপলব্ধ হোৱাৰ সক্ষমতা লাভ কৰিছে। উল্লেখযোগ্য যে এইটো এণ্টিবায়টিক ভাৰতৰ প্ৰথম এণ্টিবায়টিক যিটোৱে US FDA এপ্ৰুভেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্ব বজাৰত উপলব্ধ হোৱাৰ ক্ষমতা লাভ কৰিছে। আপোনালোকে জানে এণ্টিবায়টিকসমূহ অতি প্ৰয়োজনীয়। আজি মডাৰ্ণ যে আধুনিক চিকিৎসা এণ্টিবায়টিকৰ অবিহনে অসম্ভৱ। বিভিন্ন বেক্টেৰিয়াজনিত ৰোগৰ নিৰাময়ত এণ্টিবায়টিক অতি অপৰিহাৰ্য। অপাৰেশ্যন, বিভিন্ন ধৰণৰ অপাৰেশ্যন, ট্ৰান্সপ্লাণ্ট, কেঞ্চাৰ পেচেণ্ট ট্ৰিটমেণ্ট, ইমিউনোছাপ্ৰেছিভ ৰোগত ভুগি থকা ৰোগী, লগতে অন্যান্য বিভিন্ন মেডিকেল কণ্ডিশ্যনত থকা ৰোগীৰ ট্ৰিটমেণ্টত এণ্টিবায়টিক অপৰিহাৰ্য। আজি যিসমূহ এণ্টিবায়টিক ইতিমধ্যে উপলব্ধ, সেই এণ্টিবায়টিকসমূহ প্ৰায়ভাগেই পশ্চিমীয়া দেশত আৱিষ্কাৰ, আৰু আমি আৱিষ্কাৰ কৰা যিটো এণ্টিবায়টিক এন-মেটাজোবেক্টাম, এই প্ৰথম এণ্টিবায়টিক আমাৰ ভাৰতবৰ্ষৰ পৰা আৱিষ্কাৰ হোৱা আৰু ভাৰতীয়সকলে বিশ্বলৈ আগবঢ়োৱা এণ্টিবায়টিক, এক অনবদ্য অৱদান। ইয়াৰ লগতে আজি যি এণ্টিবায়টিকসমূহ আছে, এই এণ্টিবায়টিকসমূহ প্ৰায় ৰেজিষ্টেঞ্চ হৈ আহিছে। বজাৰত উপলব্ধ এণ্টিবায়টিকসমূহ প্ৰায় কাৰ্যক্ষমতা লুপ্ত হৈছে, আৰু ইয়াকে লৈ বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিজ্ঞানী মহল